অসমৰ আকাশত এতিয়া হেলিকপ্টাৰ এনেধৰণৰ উৰি ফুৰা দৃশ্য অতি সুলভ। এয়া শোণিতপুৰ জিলাৰ মিছামাৰী অঞ্চলৰ দৃশ্য। দুখনকৈ হেলিকপ্টাৰ আমি আপোনালোকক দেখুৱাইছোঁ। এইখন হেলিকপ্টাৰত এয়া নামিছে মিছামাৰী অঞ্চলৰ দীঘল দল নামে ঠাইত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী এয়া হেমন্ত চোৰেন নামিছে, এখন জনসভাত সম্বোধন কৰিছে। ইয়াৰ পিছতে এই সভা ভংগ হৈ যোৱাৰ পিছতেই দেখা গৈছে তেখেত গুচি যোৱাৰ পিছত, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী গুচি যোৱাৰ পিছত দেখা গৈছে এয়া যোগী আদিত্যনাথৰ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এয়া হেলিকপ্টাৰ। কিন্তু ভুলবশতঃ ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰৈত যোগী আদিত্যনাথৰ সভাৰ স্থান আছিল যদিও এই স্থানতেই, যিহেতু ইয়াতো হেলিপেড নিৰ্মাণ কৰা হৈছে আৰু মিটিং ভঙাৰ পিছতো কিছু ৰাইজৰ সমাৱেশ আছিলে, গতিকে যোগী আদিত্যনাথে এই স্থানতেই তেখেতৰ সভা বুলি হেলিকপ্টাৰখন অৱতৰণ কৰিব বিচাৰিছিলে। কিন্তু স্থানীয় ৰাইজে ইয়াত নহয় বুলি তলৰ পৰা সজোৰে চিঞৰ বাখৰ কৰাৰ পিছত হেলিকপ্টাৰখন সেই স্থানৰ পৰা আঁতৰি যোৱা দৃশ্য এয়া আপোনালোকক দেখুৱাইছোঁ। আৰু এই ব্যক্তিগৰাকী শুনি লওক। বিজেপি নেতা আহিছিলে, কিন্তু আচলতে এখন বিজেপি মিটিং নহয়, আমাৰতো GMM হয়।